শেহতীয়া বানত অসমৰ 20খন জিলাৰ 56টা ৰাজহ চক্ৰৰ 2069খন গাঁও প্লাবিত দৰং জিলাৰ 14572 হেক্টৰ কৃষিভূমিৰ বিস্তৰ ক্ষতি অসমত 24 ঘণ্টাত 548 জন কোভিড-19 আক্ৰান্তক চিনাক্ত দেশত আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা 3,60,378 লৈ বৃদ্ধি বিশ্বজুৰি আক্ৰান্তৰ সংখ্যা 1,08,000,000 সীমা অতিক্ৰম সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত দেখা দিয়া উত্তেজনা হ্ৰাস কৰিবলৈ ক্ষিপ্ৰ আৰু পৰ্যায়ক্ৰমিক কাৰ্যব্যৱস্থা গ্ৰহণত ভাৰত আৰু চীনৰ সৰ্বাধিক গুৰুত্ব আৰোপ ঔষধ উদ্ভাৱন বিষয়ক দেশৰ প্ৰথম হেকাথন মুকলি কোভিড-19 প্ৰতিৰোধৰ বাবে হেকাথনত অংশ ল'বলৈ ছাত্ৰ-ছাত্ৰী শিক্ষাবিদ গৱেষকৰ প্ৰতি কেন্দ্ৰীয় মন্ত্ৰী নিশাংক আৰু ডাক্তৰ হৰ্ষবৰ্ধনৰ আহ্বান আৰু কৰোনা ভাইৰাছ সম্পৰ্কীয় প্ৰস্তাৱত সিৰিয়াসহ 5খন দেশৰ সংঘৰ্ষৰ অন্ত পেলোৱাৰ ওপৰত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বিশেষ গুৰুত্ব নমস্কাৰ সন্ধিয়াৰ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই উৎপল কুমাৰ দাস এতিয়া বিতং বাতৰি অসমৰ সামগ্ৰিক বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত হৈ আছে শেহতীয়া বানত ৰাজ্যখনৰ 20খন জিলাৰ 56টা ৰাজহ চক্ৰৰ 2069খন গাঁও প্লাবিত হৈছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰত প্ৰকাশ পোৱা অনুসৰি ধেমাজি লখিমপুৰ বিশ্বনাথ নলবাৰী বৰপেটা নগাঁও চিৰাং গোলাঘাট যোৰহাট শিৱসাগৰ ডিব্ৰুগড় গোৱালপাৰা মৰিগাঁও ধুবুৰী আদিকে ধৰি 20খন জিলাৰ মুঠ 12,48,091 জন লোক শেহতীয়া বানত ক্ষতিগ্ৰস্ত হৈছে ক্ষতিগ্ৰস্ত জিলাসমূহত 114টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে আৰু এই শিবিৰসমূহত 16,107 জন লোকে আশ্ৰয় লৈ আছে গোৱালপাৰাত বানৰ কবলত পৰি এজন লোকৰ মৃত্যু ঘটিছে আনহাতে প্লাবিত এলেকাসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে আৰু 360 জন লোকক নাৱেৰে উদ্ধাৰ কৰা হৈছে দুৰ্গতসকলক সংশ্লিষ্ট জিলাসমূহৰ প্ৰশাসনে সাহায্য হিচাপে খাদ্য সামগ্ৰী যোগান ধৰিছে বানত 1,06,298 হেক্টৰ কৃষিভূমি প্লাবিত হৈছে বুলিও প্ৰাধিকৰণৰ তথ্যত প্ৰকাশ পাইছে দৰং জিলাৰ সামগ্ৰিক বান পৰিস্থিতি আজি কিছু উন্নত হৈছে যদিও শেহতীয়া বানত জিলাখনৰ বিস্তীৰ্ণ এলেকাৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে জিলাখনৰ 3টা ৰাজহ চক্ৰৰ মুঠ 14,572 হেক্টৰ কৃষিভূমি এইবাৰৰ বানত বুৰ গৈছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈৰ বাঢ়নী পানীয়ে শাক-পাচলিৰ লগতে বড়ো ধানৰো বিস্তৰ ক্ষতি কৰিছে জিলাখনৰ 55,812টা কৃষক পৰিয়াল শেহতীয়া বানত ক্ষতিগ্ৰস্ত হৈছে কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বৰপেটা নগৰত কৃত্ৰিম বানে গুৰুতৰ ৰূপ ধাৰণ কৰিছে সত্ৰনগৰীখনৰ বৃন্দাবনহাটী পালাংদিহাটী কুমাৰহাটী নহাটী আদি এলেকাত ঠায়ে ঠায়ে একাঠু পৰ্যন্ত পানী হোৱাত বাসিন্দাসকল যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে নগৰখনৰ বাসিন্দাসকল নলা-নৰ্দমাৰ দুৰৱস্থা আৰু জাবৰ জোথৰ নিষ্কাশনৰ ক্ষেত্ৰত পৌৰ প্ৰশাসনে উপযুক্ত কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই এনেদৰে কৃত্ৰিম বানত সাধাৰণ লোক জলবন্দী হ'বলগীয়া হোৱা বুলি অভিযোগ তুলিছে বাৰিষা একদম বিৰাট বৰষুণৰ সময়ত খান্দি এতিয়া খবৰে নাই মানুহৰ মানে বিৰাট অসুবিধা আৰু এই মই গাখীৰ লৈ আহোঁ এইৰকম বহুত গাখীৰ হোম ডেলিভাৰী কৰোঁ ঘৰে ঘৰে দিওঁ বিৰাট মেইন চৌক এটা গান্ধীনগৰ এটা মেইন চৌকত মানে বিৰাট দিগদাৰ আৰু বাৰিষাৰ টাইমত আচলতে এইটো কাম কৰিব নালাগে নোহোৱাটো তেওঁলোকে বাৰিষাৰ টাইমত কৰিছে একদম বিৰাট বৰষুণ মই এই 9 নম্বৰ ৱাৰ্ডতে থাকোঁ আৰু দেখা গৈছে যে যোৱা বছৰো এই ৰাস্তাটোতে যথেষ্টখিনি পানী হৈছিলে ইভেন গোটেই ৰাস্তাটোৱে তেতিয়া পানীত বুৰ গৈছিলে আৰু এইটো অকল ৰাস্তা বুলি নহয় বৰপেটাৰ প্ৰায় সকলোখিনি পৌৰসভাৰ এলেকাৰ যিমানখিনি ৰাস্তা আছে প্ৰত্যেকটা ৰাস্তাতে এনেকুৱাকৈ পানী হোৱা দেখা গৈছে সমগ্ৰ দেশৰ লগতে অসমতো কৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি নিশা টুইটযোগে প্ৰকাশ কৰা অনুসৰি কালিৰ দিনটোতে 548 জন লোক কোভিড-19ত নতুনকৈ আক্ৰান্ত হৈছে ইয়াৰ ভিতৰত গুৱাহাটীৰ 378 জন লোকো আছে মন্ত্ৰী ডক্টৰ শৰ্মাই প্ৰকাশ কৰা মতে ৰাজ্যত এই ৰোগত মুঠ 8,955 জন লোক আক্ৰান্ত হৈছে আৰু 5,831 জনে চিকিৎসাৰ যোগেদি আৰোগ্য লাভ কৰিছে এই ৰোগত 12 জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 3,109 জনে চিকিৎসা গ্ৰহণ কৰি আছে অৱশ্যে মন্ত্ৰীগৰাকীয়ে আজি আন এটা টুইটযোগে প্ৰভুদয়াল বিদাৱটকা আৰু সুভাষ কলিতা নামৰ আন দুজন লোকৰ এই ৰোগত মৃত্যু ঘটা বুলি সদৰি কৰিছে ইয়াকে ধৰি ৰাজ্যখনত কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু ঘটা লোকৰ সংখ্যা 14 গৰাকীলৈ বৃদ্ধি পাইছে ইপিনে হাইলাকান্দি জিলাত কোভিড-19ত আক্ৰান্তৰ সংখ্যা 302 লৈ বৃদ্ধি পাইছে জিলাখনৰ হাইলাকান্দি সদৰ থানাৰ হাসমত আলী নামৰ কনিষ্টবল এজনৰ দেহতো এই ৰোগ ধৰা পৰাৰ পাছত সদৰ থানাৰ নগৰ শাখাটো বন্ধ কৰি দিয়া হৈছে ইয়াৰ লগতে কনিষ্টবলজনৰ বাসস্থান আৰু তাৰ সংলগ্ন 10খন ব্যৱসায়িক প্ৰতিষ্ঠানো বন্ধ কৰি প্ৰশাসনে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে
নলবাৰী জিলাতো যোৱা 24 ঘণ্টাত 24 জন লোক নতুনকৈ কোভিড-19ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাৰ যোগেদি নিশ্চিত কৰা হৈছে। ইয়াকে ধৰি জিলাখনত মুঠ 66 জন লোক এই ৰোগত আক্ৰান্ত হৈছে। তাৰ ভিতৰত 32 জনে আৰোগ্য লাভ কৰাৰ বিপৰীতে 34 জনে সম্প্ৰতি চিকিৎসা গ্ৰহণ কৰি আছে। ইপিনে জিলাখনৰ বৰনদী এলেকাটো কালি কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। ধেমাজি জিলাত 5 জন লোকক কৰোনা পজিটিভ বুলি চিনাক্ত কৰা হৈছে। ইয়াৰ ভিতৰত জিলাখনৰ উপায়ুক্তৰ কাৰ্যালয়ৰ এজন চিৰস্তাদাৰ, ধেমাজি অসামৰিক চিকিৎসালয়ৰ এজন চিকিৎসক আৰু এগৰাকী নাৰ্ছো আছে। সমগ্ৰ দেশত কৰোনা ভাইৰাছত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা 3,60,378লৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ সূত্ৰত প্ৰকাশিত তথ্য অনুসৰি দেশত কোভিড-19ত আৰোগ্যৰ হাৰ পূৰ্বৰ তুলনাত বৃদ্ধি পাই 59.51% হৈছে। যোৱা 24 ঘণ্টাত দেশত 11,881 জনৰো অধিক লোকে আৰোগ্য লাভ কৰিছে। আনহাতে ৱৰ্ল্ডোমিটাৰৰ তথ্য অনুসৰি দেশত এই পৰ্যন্ত 6,06,907 জন লোকৰ শৰীৰত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ বিপৰীতে 17,860 জন লোকৰ কোভিড-19ত মৃত্যু ঘটিছে। সম্প্ৰতি দেশত 2,26,947 জন লোকে চিকিৎসা গ্ৰহণ কৰি আছে। যোৱা 24 ঘণ্টাত 19,148 জন লোক এই ভাইৰাছত নতুনকৈ আক্ৰান্ত হৈছে। আক্ৰান্তৰ সংখ্যাৰ দিশৰ পৰা কেৱল মহাৰাষ্ট্ৰতে 1,80,298 জন লোক কোভিড-19ত আক্ৰান্ত হৈছে। তামিলনাডুত 94,049 জন আৰু দিল্লীত 89,802 জনৰ শৰীৰত কৰোনা ভাইৰাছৰ উপস্থিতি নিশ্চিত কৰা হৈছে। ইপিনে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে যোৱা 24 ঘণ্টাত 2,29,588টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে। সমগ্ৰ বিশ্বত কোভিড-19 মহামাৰীৰ সংক্ৰমণ অব্যাহত আছে। ৱৰ্ল্ডোমিটাৰৰ শেহতীয়া তথ্য অনুসৰি বিশ্বত 1,08,35,339 জন লোক এই ৰোগত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত 60,54,119 জনে আৰোগ্য লাভ কৰিছে আৰু 5,19,602 জনৰ মৃত্যু ঘটিছে। সম্প্ৰতি 42,59,978 জন আক্ৰান্তই চিকিৎসা গ্ৰহণ কৰি আছে। প্ৰাপ্ত তথ্য অনুসৰি দেশ হিচাপে আমেৰিকাত 27 লক্ষাধিক লোক এই ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে 1,30,000ৰো অধিক ৰোগীৰ মৃত্যু ঘটিছে। একেদৰে ব্ৰাজিলত 14 লক্ষাধিক আৰু ৰাছিয়াত 6 লক্ষাধিক লোক এই ৰোগত আক্ৰান্ত হৈছে। আক্ৰান্তৰ সংখ্যাৰ দিশৰ পৰা ভাৰত বিশ্বক্ৰমৰ 4ৰ্থ স্থানত আছে। ভাৰত আৰু চীনে সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত দেখা দিয়া উত্তেজনা হ্ৰাস কৰিবলৈ ক্ষীপ্ৰ আৰু পৰ্যায়ক্ৰমিক কাৰ্যব্যৱস্থা গ্ৰহণত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে। এই উদ্দেশ্যে দুয়ো দেশৰ সামৰিক কমাণ্ডাৰ পৰ্যায়ৰ বিষয়াৰ কেইবালানিও আলোচনা অনুষ্ঠিত হৈছে। কালি নিয়ন্ত্ৰণ ৰেখাৰ পৰা ভাৰতৰ সীমাত অৱস্থিত চুশুলত এই সম্পৰ্কীয় তৃতীয়লানি বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত দুয়ো দেশৰ বৈদেশিক মন্ত্ৰী পৰ্যায়ত পূৰ্বে হোৱা আলোচনা মৰ্মে শীঘ্ৰে পাৰস্পৰিক সামৰিক বাহিনীৰ প্ৰত্যাৱৰ্তন ঘটোৱাৰ বিষয়টোৱে সৰ্বাধিক গুৰুত্ব লাভ কৰে। কোভিড-19 স্বাস্থ্যবিধিৰ অনুকৰণেৰে অনুষ্ঠিত এই বৈঠকত দুয়ো দেশৰ লেফটেনেণ্ট জেনেৰেল পৰ্যায়ৰ বিষয়াই অংশগ্ৰহণ কৰে। ভাৰত আৰু চীনৰ সামৰিক বাহিনীৰ মাজত লাডাখত সংঘটিত সংঘৰ্ষৰ সৃষ্টি কৰা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ বুজ ল'বলৈ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে গ্ৰহণ কৰা লেহ আৰু লাডাখ ভ্ৰমণ কাৰ্যসূচী পিছুৱাই দিয়া হৈছে। পৰৱৰ্তী সময়ত এই ভ্ৰমণসূচী পুনৰাই নিৰ্ধাৰণ কৰা হ'ব। উল্লেখযোগ্য যে স্থল সেনাবাহিনীৰ মুৰব্বী জেনেৰেল MM নাৰাৱানে আৰু সৈন্যবাহিনীৰ নৰ্দাৰ্ণ কমাণ্ডৰ GOC লেফটেনেণ্ট জেনেৰেল YK যোশীৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰী সিঙৰ কাইলৈৰ এই ভ্ৰমণতে তেওঁ সৈন্যবাহিনীৰ জ্যেষ্ঠ বিষয়াবৰ্গৰ সৈতে পূব লাডাখ এলেকাৰ নিৰাপত্তাজনিত পৰিস্থিতি সম্পৰ্কে আলোচনা কৰাৰ কথা আছিল। কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংক আৰু স্বাস্থ্যমন্ত্ৰী ডক্টৰ হৰ্ষবৰ্ধনে আজি যুটীয়াভাৱে দেশৰ প্ৰথমটো ঔষধ উদ্ভাৱন বিষয়ক হেকাথন মুকলি কৰে। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ যোগেদি যুটীয়াভাৱে মুকলি কৰা এই কাৰ্যসূচীত মন্ত্ৰীদ্বয়ে কোভিড-19 মহামাৰী প্ৰতিৰোধৰ বাবে ঔষধ উদ্ভাৱনত অংশগ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰী, শিক্ষাবিদ, গৱেষক আৰু আন বৃত্তিজীৱী লোকসকলৰ প্ৰতি আহ্বান জনায়। তেওঁ কয় যে দেশৰ ভিতৰত প্ৰথমবাৰৰ বাবে স্থাপন কৰা এই ব্যৱস্থাই কৰোনাৰ দৰে মহামাৰী প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব। এই কাৰ্যসূচীত মানৱ সম্পদ উন্নয়ন দপ্তৰৰ ৰাজ্যমন্ত্ৰী সঞ্জয় S ধোত্ৰে আৰু AICTEৰ অধ্যক্ষ অনিল সহস্ৰবুদ্ধেৰ লগতে আন কেইবাজনো গণ্যমান্য লোক উপস্থিত আছে। हर्षवर्धन जी उनकी पूरी टीम को स्वास्थ्य मंत्रालय, विज्ञान प्रौद्योगिकी और मानव संसाधन विकास मंत्रालय, ये तीनों मंत्रालयों की इस महत्वपूर्ण टीम को बधाई और शुभकामना देना चाहता हूं कि जो आज शुरुआत हुई है वो कोई सामान्य शुरुआत नहीं है। ये पूरे विश्व का ड्रग डिस्कवरी हैकाथन पहला है पूरी दुनिया का, जो ये 3 चरणों में होने वाला है। ये हैकाथन
ये पहले चरण और दूसरे चरण और तीसरे चरण में। और जैसे मेरे को बताया गया कि ये केवल ये इनोवेशन एक दुनिया के लिए एक ऐसा प्लेटफॉर्म तैयार करना है। ये केवल ड्रग की खोज के प्रति छात्रों में और शोधकर्ताओं में उत्सुकता ही पैदा करना नहीं है, बल्कि जैव चिकित्सा की दिशा में एक नए अभियान की शुरुआत करना भी इसके पीछे ये हेतु है। পৰৱৰ্তী বাতৰিলৈ আহিছোঁ। কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে কয় যে নগৰ অঞ্চলৰ বননিসমূহ মহানগৰসমূহৰ হাওঁফাওঁৰ লেখীয়া। এই বননিসমূহে অক্সিজেন বেংক আৰু কাৰ্বন শোষণৰ মাধ্যম ৰূপে কাম কৰে। দিল্লীত অৱস্থিত নিয়ন্ত্ৰক আৰু মহাগাণনিক চমুকৈ CAGৰ কাৰ্যালয়ত নগৰীয়া বনাঞ্চল মুকলি অনুষ্ঠান এটাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। উল্লেখযোগ্য যে 12,000 গছপুলি ৰোপণ কৰা এই বননিখনত থলুৱা প্ৰজাতিৰ 59 বিধ গছ আছে। ये जब पूरा फूलेगा फलेगा तो ये आनंद देगा, उपयोग भी देगा और कार्बन सोख भी लेगा और ऑक्सीजन देता रहेगा। यही तो जिंदगी का नाम है। पेड़ की जिंदगी इसीलिए होती है और पेड़ CAG ने अपनी खुद की ऑक्सीजन बैंक अपने कंपाउंड में ही तैयार की है। CAG के इस परिसर में 1 एकड़ और 200 मीटर में 12,000 विभिन्न प्रजातियों के पेड़ लगे हैं। ये नया जंगल का टेक्निक है और देखने लायक है। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে নোভেল কৰোনা ভাইৰাছ সম্পৰ্কীয় প্ৰথমটো প্ৰস্তাৱত সিৰিয়াসহ 5খন দেশত চলি থকা সংঘৰ্ষৰ অন্ত পেলোৱাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। পৰিষদে গ্ৰহণ কৰা প্ৰস্তাৱটোত সিৰিয়াৰ উপৰিও ইয়েমেন, লিবিয়া, দক্ষিণ ছুডান আৰু কংগোত চলি থকা অভ্যন্তৰীণ সংঘৰ্ষৰ অন্ত পেলাই এইসমূহ দেশত মহামাৰীৰ ৰূপ লোৱা ভাইৰাছবিধৰ সংক্ৰমণ ৰোধ কৰাৰ প্ৰসংগ উত্থাপন কৰা হৈছে। ফ্ৰান্স আৰু টিউনিছিয়াৰ প্ৰতিনিধিয়ে উত্থাপন কৰা এই প্ৰস্তাৱটোত পৰিষদৰ বহুকেইখন দেশে সমৰ্থন জনায়। তিনিচুকীয়াৰ বাঘজানত অইল ইণ্ডিয়া লিমিটেডৰ তৈলক্ষেত্ৰত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডৰ ফলত পৰিৱেশৰ ওপৰত পৰা প্ৰভাৱ সম্পৰ্কে মেচাৰ্ছ ERM নামৰ প্ৰতিষ্ঠানটোৱে অধ্যয়ন অব্যাহত ৰাখিছে। অইলৰ এটা বিবৃতিত উল্লেখ কৰা অনুসৰি পৰিৱেশৰ লগতে বায়ুৰ মান পৰীক্ষা, মাগুৰী বিলৰ আশপাশৰ এলেকাসমূহ নিকাকৰণ, ভূকম্পনজনিত অধ্যয়ন আদিও অব্যাহত আছে। বিবৃতিটোত লগতে কোৱা হৈছে যে ঘটনাস্থলীত ভৱিষ্যতে প্ৰয়োজন হ'ব পৰা সকলো ধৰণৰ সা সৰঞ্জাম মজুত ৰখা হৈছে। আনহাতে জিলা প্ৰশাসনে গঠন কৰি দিয়া সমিতিয়ে অগ্নিকাণ্ডত হোৱা ক্ষয়ক্ষতিৰ বুজ লৈছে বুলিও বিবৃতিটোত কোৱা হৈছে। বাগজান ব্লো আউট কণ্ট্ৰল কৰা যি অপাৰেশ্যন যথেষ্ট অগ্ৰগতি লাভ কৰিছে। ভগ্নাৱশেষসমূহ অঁতৰোৱাৰ যি প্ৰচেষ্টা অব্যাহত আছে। প্ৰায় 4 ভাৰ ভগ্নাৱশেষ কূপটোৰ চাৰিওদিশৰ পৰা আঁতৰোৱা হৈছে। যিকেইটা ৰাস্তা আছিল আপোনালোকে ইতিমধ্যে জ্ঞাত যে বৰ্তমান এটা ৰাস্তা ব্যৱহাৰ কৰি আছোঁ, প্লাষ্টিক পাৰ্ক আপোনাৰ ৰাস্তাটো। তালাপ কৰ্দগুৰি বান্দকাটি হৈ যোৱা ৰাস্তাটোৰ মেৰামতিৰ কাম প্ৰায় 95% আমি কাম কৰিব পাৰিছোঁ। খুব সোনকালে এই ৰাস্তাটো আমি ব্যৱহাৰ কৰিব পাৰিম বুলি আশা কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে শিৱসাগৰ জিলাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি সংগঠনটোৰ ভালেসংখ্যক কৰ্মীয়ে শিৱসাগৰ নগৰৰ দৌলমুখ চাৰিআলিত অত্যাৱশ্যকীয় সা সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু উদ্যোগৰ বাবে ভূমি আবণ্টন নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱা ছাত্ৰকৰ্মীসকলে চৰকাৰৰ উদ্যোগ নীতিৰ বিৰোধিতা কৰি বিভিন্ন ধ্বনি দিয়ে। নাজিৰাৰ ৰাজীৱ বুঢ়াগোহাঁই নামৰ এজন ভাস্কৰ্য শিল্পীৰ শিল্পকৰ্মই বিভিন্নজনৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। যোৱা 15 বছৰ ধৰি কাঠেৰে ৰংঘৰ, কাৰেংঘৰ, শিৱদৌল, এটা খৰ্গৰ গড় আদিকে ধৰি বিভিন্ন প্ৰতিকৃতি নিৰ্মাণ কৰি অহা শিল্পী বুঢ়াগোহাঁয়ে শিল্পকৰ্মৰে তেওঁৰ পৰিয়ালক পোহপাল দিবলৈ সমৰ্থ হৈছে। চৰকাৰী সা সুবিধা লাভ কৰিলে তেওঁ আগ্ৰহী শিল্পীক প্ৰশিক্ষণ দি আত্মনিৰ্ভৰশীলতাৰ পথ দেখুৱাব পাৰিব বুলিও আগ্ৰহ প্ৰকাশ কৰিছে। এইবিলাকলৈ গৈছে আৰু তাৰ বাহিৰেও ৰাছিয়া পৰ্যন্তলৈকে দুলীয়াজান অল ইণ্ডিয়াৰ যোগেদি ৰাছিয়াৰ জিঅ'ফিজিক্স মানে বিজ্ঞানিকসকলকো মই বনোৱা ৰংঘৰে
দিছিলে সেইভাগেও ৰাছিয়ালৈ যথেষ্ট ৰংঘৰ গৈছে চৰকাৰক মই আহ্বান এই জনাম যে তেওঁলোকে চৰকাৰে যদি মোক আৰ্থিকভাৱে সহায় কৰি দিয়ে মই মেচিন পাতি কিনাত যদি যন্ত্ৰপাতি কিনাত যদি সহায় কৰি দিয়ে তেনেহ'লে মই আৰু 10-15জন 20জন ল'ৰাক কামত লগাই তেওঁলোকো স্বাৱলম্বী হোৱাত মই সহায় কৰিব বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ শেহতীয়া বানত অসমৰ 20খন জিলাৰ 56টা ৰাজচক্ৰৰ 2069খন গাঁও প্লাবিত দৰং জিলাৰ 14,572 হেক্টৰ কৃষিভূমিৰ বিস্তৰ ক্ষতি অসমত 24 ঘণ্টাত 548 জন কোভিড-19 আক্ৰান্তক চিনাক্ত দেশত আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা 3,60,378 লৈ বৃদ্ধি বিশ্বজুৰি আক্ৰান্তৰ সংখ্যাই 1,08 লাখৰ সীমা অতিক্ৰম সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত দেখা দিয়া উত্তেজনাৰ হ্ৰাস কৰিবলৈ ক্ষিপ্ৰ আৰু পৰ্যায়ক্ৰমিক কাৰ্যব্যৱস্থা গ্ৰহণত ভাৰত আৰু চীনৰ সৰ্বাধিক গুৰুত্ব আৰোপ ঔষধ উদ্ভাৱন বিষয়ক দেশৰ প্ৰথম হেকাথন মুকলি কোভিড-19 প্ৰতিৰোধৰ বাবে হেকাথনত অংশ ল'বলৈ ছাত্ৰ-ছাত্ৰী শিক্ষাবিদ গৱেষকৰ প্ৰতি কেন্দ্ৰীয় মন্ত্ৰী নিশাংক আৰু ডক্টৰ হৰ্ষবৰ্ধনৰ আহ্বান আৰু কৰোনা ভাইৰাছ সম্পৰ্কীয় প্ৰস্তাৱত সিৰিয়াসহ 5খন দেশৰ সংঘৰ্ষৰ অন্ত পেলোৱাৰ ওপৰত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বিশেষ গুৰুত্ব আৰোপ সন্ধিয়াৰ বাতৰি ইমানেই পৰৱৰ্তী বাতৰি সংবাদ লৌহিত্য নিশা 8:30 বজাত প্ৰচাৰিত হ'ব নমস্কাৰ